এই ভোগালী বিহুৰ মাজতে আপোনালোকৰ বাবে এটি ভাল খবৰ আপোনালোকে যিসকলে অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন ভেকেন্ট লিষ্ট কেতিয়া ওলাব তাক লৈ চিন্তিত হৈ আছিল আজি 17 জানুৱাৰী তাৰিখে প্ৰায় 3000তকৈ অধিক পদৰ সংখ্যা তেওঁলোকে মুকলি কৰিছে আমি যদি চাবলৈ যাওঁ গ্ৰেড 1 অফিচাৰত প্ৰায় 211টাকৈ পদ তেওঁলোকে মুকলি কৰিছে কনষ্টেবলত ঠিক তেনেদৰে 642টাকৈ মুঠ পদৰ সংখ্যা তেওঁলোকে মুকলি কৰিছে আৰু বিভিন্ন ডিপাৰ্টমেণ্ট ওয়াইজ আপোনালোকৰ এজ লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি তাত ধুনীয়াকৈ উল্লেখ কৰা আছে যদি আপোনালোকে গোটেইখিনি ডিটেইলছত চাব বিচাৰিছে তেতিয়াহ'লে অসম পুলিচৰ ৱেবছাইটত গৈ পেলাই গোটেইখিনি চাব আপোনালোকৰ অনলাইন ফৰ্ম ফিলআপ জানুৱাৰী মাহৰ 22 তাৰিখৰ পৰা আৰম্ভণি হ'ব আজি যেহেতু 17 জানুৱাৰী আৰু আপোনালোকে জানেই 17 জানুৱাৰী তাৰিখটো আমি সকলোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সৰু শিল্পী দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ আৰু সেই অনুষ্ঠানটিৰ পৰা মই অকণমান আগত আহি পাইছোঁ আপোনালোকৰ বাবে এটি সৰু প্ৰশ্ন মই এৰিছোঁ আমাৰ প্ৰথম অসমীয়া বোলছবি জয়মতী ভাৰতবৰ্ষৰ কোনটো ছবি গ্ৰহত পোনপ্ৰথমে মুকলি কৰা হৈছিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু সকলোৱে ধুনীয়াকৈ অসম পুলিচৰ নতুন নটিফিকেশ্যন এবাৰ ৱেবছাইটত গৈ পেলাই চাই ল'ব